নমস্কাৰ মোৰ প্ৰিয় শ্ৰদ্ধাৰ অসমৰ ৰাইজ মই বিতুল হৈকে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো প্ৰথমে এটা অনুৰোধ কৰি লৈছো আপোনালোকক ভিডিঅ'টি স্কিপ নকৰিব হেকলৈকে চাব এই কাৰণে কৈছো আজি আপোনালোকৰ মাজলৈ এটা বিশেষ খবৰ লৈ আহিছো এটা নহয় দুটা খবৰ লৈ আহিছো আৰু হেয়া হৈছে গ্ৰীষ্মকালীন অনলাইন প্ৰতিযোগিতা আমি আয়োজন কৰিছো দুটা বিষয়ৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাধু কোৱা প্ৰতিযোগিতা আৰু হাত আখৰ লিখা প্ৰতিযোগিতা সাধু কোৱা প্ৰতিযোগিতা দুটা শাখা আমি ৰাখিছো ক শাখা আপোনালোকে ইয়াত চাব পাৰে এখন ক শাখা দ্বিতীয় শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে আৰু খ শাখা পঞ্চমৰ পৰা সপ্তম শ্ৰেণীলৈকে আৰু পুৰস্কাৰসমূহ এনেধৰণে ক শাখাত 1500 টকা আৰু লগতে মানপত্ৰ থাকিব প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ 1000 টকা আৰু মানপত্ৰ তৃতীয় পুৰস্কাৰ 500 টকা আৰু মানপত্ৰ ঠিক খ শাখাত প্ৰথম 3000 দ্বিতীয় পুৰস্কাৰ 2000 আৰু তৃতীয় পুৰস্কাৰ 1000 থাকিব তদুপৰি আপোনালোকক জনাও যে এই যি প্ৰতিযোগিতা সাধু কোৱা প্ৰতিযোগিতা আসলে ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে কেমেৰাৰ সন্মুখত কথা কব শিকিব বা কথা কবলৈ কি কৌশল অৱলম্বন কৰিব লগা হয় কেনেধৰণে সাহস আসলে সামগ্ৰিকভাৱে ছাত্ৰ ছাত্ৰীসকলক ব্যস্ত কৰি ৰাখিব বিচৰাৰ লগতে আমাৰ এই প্ৰতিযোগিতাখনৰ মূল লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা সেই প্ৰতিভাক বিকাশ সাধন কৰা আৰু হেহে আমি যি সাধু কোৱা প্ৰতিযোগিতাত আমি ৰাখিছিলো তাহানিতে ককা আইতাৰ মুখেৰে শুনা যিকোনো এটা সাধু কৈ শেষত উপদেশমূলক এহাৰী বাক্যৰ সৈতে ভিডিঅ' কৰি পঠাব লাগিব আৰু মনত ৰাখিব এই সাধু কোৱা প্ৰতিযোগিতাৰ ভিডিঅ' সৰ্বাধিক দৈৰ্ঘ্য হৈছে 4 মিনিটকৈ অধিক হলে আমি গ্ৰহণ নকৰিম বা বিবেচনা নকৰিব বিচৰাসকলে আৰু সাধু কোৱা প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰিবলৈ হলে স্কেনাৰটো দি দিছে ইয়াত 50 টকা তাৰ মানে প্ৰতিজন প্ৰতিযোগীয়ে ছাত্ৰ ছাত্ৰীয়ে দুয়োটা শাখাত যদি অংশগ্ৰহণ কৰিবলৈ হয় বা বিচাৰে এতিয়ালে 100 টকা হ'ব যদি এটা হয় 50 টকা হ'ব ভৰ্তি মছল মানে 50 টকা ঠিক তেনেধৰণে হাত আখৰ লিখা প্ৰতিযোগিতা আমি আয়োজন কৰিছো আসলতে এই গ্ৰীষ্ম বন্ধতে আমি এটা হাত আখৰ লিখা ওয়াৰ্কশ্বপ দিম বুলি ভাবিছিলো মই আজি আপোনালোকক জনাই থৈ দিছো হাত আখৰ লিখা ওয়াৰ্কশ্বপটো আমি দিব নোৱাৰিলো পৰৱৰ্তী সময়ত চেষ্টা কৰিম হেহে সমগ্ৰ অসমৰ যিসকল ছাত্ৰ বন্ধু দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আৰু তেখেতলোকক অকণমান আমি ব্যস্ত ৰাখিব বিচাৰিছো এই ব্যস্ততাই তেখেতলোকৰ মাজত সোমাই থকা প্ৰতিভাক যি তেখেতলোকৰ কথনশৈলী তেখেতলোকৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত অকণমান হলেও সহায়ক হ'ব সেই কাৰণে বাৰু যিকি নহওক এতিয়া দ্বিতীয় যিটো প্ৰতিযোগিতা অনলাইন ভিত্তিত আমি আয়োজন কৰিছো সেয়া হৈছে হাত আখৰ লিখাৰ এই প্ৰতিযোগিতা আমি ৰাখিছো চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আৰু ইয়াতো পুৰস্কাৰ প্ৰথম পুৰস্কাৰ 2000 টকা ইয়া চব দ্বিতীয় পুৰস্কাৰ হৈছে 1500 টকা আৰু তৃতীয় পুৰস্কাৰ 1000 টকা লগত মানপত্ৰ দিয়া হ'ব আৰু হাত আখৰ লিখিব লাগিব সেউজীয়া মন সেউজীয়া প্ৰাণ সেউজীয়া যৌৱন সেউজীয়া গান প্ৰতিটো প্ৰহৰ আজি ফুল মূলত এই তিনিটা লাইন হাত আখৰ লিখিব লাগিব আৰু ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে লিখি থাকোতে হাত আখৰ যেতিয়া লিখিব আপোনালোকে কোনোবাই ভিডিঅ' কৰি দিব লাগিব ভিডিঅ' কৰি সেই ভিডিঅ'টো আমালৈ পঠিয়াব লাগিব আৰু জনাই থৈ দিছো হাত আখৰ লিখা সেই ভিডিঅ' কোনোবাই এতিয়া মোক নামৰূপ আৰু লখিমপুৰ ধেমাজি গোলাঘাটৰ পৰা ফোন কৰিছে যে কেনেধৰণে পঠিয়াম বা কেনেধৰণে হ'ব হাত আখৰ কিমান কেইটা পেৰাগ্ৰাফ হ'ব যদিও তিনিটা লাইন আছে আপোনালোকে 6টা বা তেনেধৰণে এই তিনিটা লিখিলেও হ'ব লাইন কিন্তু লিখা যি লাইন কিটা আপোনালোকে ভিডিঅ' কৰি লগতে ছাত্ৰজনৰ এক কপি ফটো নাম ঠিকনা স্কুলৰ সৈতে আপোনালোকে আমালৈ পঠিয়াব লাগিব নিৰ্দিষ্ট নাম্বাৰ কিটা মই ইয়াত দি দিছো অহা 29 তাৰিখ শ্ৰদ্ধা ৰাইজ অহা 29 জুলাইলৈকে এই প্ৰতিযোগিতাৰ অন্তিম দিন আৰু আমি 30 তাৰিখে ৰিজাল্ট দিম হেহে আপোনালোকক পুনৰবাৰ অনুৰোধ কৰিছো মই তিনিটা নাম্বাৰ দিছো 7002263896 আৰু এটা নম্বৰ 9854123603 এই দুটা নম্বৰতে আপোনালোকে ভিডিঅ'সমূহ পঠিয়াব লাগিব আৰু মই কৈ দিছো ভিডিঅ'সমূহ আপোনালোকে কৰোতে পঠালিকে এনেধৰণে নল'ব মোবাইলটো এইটো এংগলত ল'ব মানে থিয়কৈ কৰিব যিটো ভিডিঅ' কৰিব নহয় এনেধৰণে দিব হেহে মই এই কথাষাৰ আপোনালোকক অৱগত কৰিলো পুনৰবাৰ কৈছো ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আসলতে বহুতে জানিব বিচাৰিছে ক'ৰ পৰা কৰিছো কেনেধৰণে কৰিছো শিৱসাগৰ জিলাৰ পুনৰ কৈছো শিৱসাগৰ জিলাৰ নিতাই পুখুৰী হয় আমি বন্ধুবৰ মৰিয়া আছে লগত আমাৰ যি পেজৰ কৰ্মকৰ্তা তথা মোৰ যিসকল সতীৰ্থ বন্ধুবৰ মুস্তাফিক আহমেদ হৈকিয়া গৌতম গগৈ আৰু শান্তনু চেতিয়া
এই সকলোবিলাক বন্ধুৰ সহযোগত আচলতে তেখেতলোকৰ উৎসাহ আৰু উদ্দীপনাৰ এই অনুষ্ঠানটি আয়োজন কৰিবলৈ গৈ আছো আৰু আমাৰ মূলত লক্ষ্য হৈছে এই গৰম বন্ধত যাতে ছাত্ৰ ছাত্ৰীসকলে যেহেতু সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ পাতিছে যদিও তাত অংশগ্ৰহণ কৰা নাই আৰু সেয়েহে অকণমান তেখেতলোকক প্ৰিপেৰেশ্যন কৰি এইকেইটা দিনত কেনেধৰণে তেখেতলোকৰ মাজৰ যিটো ভিতৰৰ মানৱটো ভিতৰৰ ছোৱালীজনী ভিতৰৰ ল'ৰাটো তেখেতলোকৰ কথনশৈলী ব্যক্তিত্ব প্ৰতিভা বিকাশ কৰিব পাৰি তাৰহে সামান্য প্ৰয়াস কৰিছোঁ যি কি নহওক ভিডিঅ'টি চোৱাৰ বাবে পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক যাতে ছাত্ৰ ছাত্ৰীসকল এই খবৰটো পায় ধন্যবাদ পৰৱৰ্তী সময়ত লগ পাম